ডিলাইট অবৈধ সুপাৰী ট্ৰাক জব্দ ডিমাপুৰৰ পৰা গুৱাহাটীলৈ ট্ৰাক দুখনত আনিছিল সুপাৰীখিনি ঘটনাৰ সন্দৰ্ভত 4জনকৈ ব্যক্তি ডিলাই আৰক্ষীৰ আটক ডংকামুকাম গড়কাপ্তানি মেকানিকেল বিভাগত নাই নিজা কাৰ্যালয় বিগত 8 বছৰ ধৰি কাৰ্যালয় চলি আছে বৈঠালাংশ গড়কাপ্তানি বিভাগৰ পথ কাৰিকৰী বিভাগৰ কোৱাৰ্টাৰত অচিৰে কোৱাৰ্টাৰ খালী কৰাৰ জাননী প্ৰেৰণ অভিযন্তাৰ আমৰি পৰিষদ সমষ্টি উলুকুঞ্জিত তিৱা পৰম্পৰাগত নৃত্য গীতৰ ওপৰত 15 দিনীয়া কৰ্মশালা ডিফুস্থিত কলা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ উদ্যোগত চলিছে কৰ্মশালাখনি নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি আংলং জিলাৰ ডিলাইট অবৈধ সুপাৰী ট্ৰাক জব্দ ডিলাই আৰক্ষী থানাৰ নিয়মীয়া তালাচীত দুখনকৈ জব্দ অবৈধ সুপাৰী ট্ৰাক বিভিন্ন দল সংগঠন আৰু আৰক্ষীৰ তৎপৰতাত জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাক দুখন সুপাৰী ভৰ্তি ট্ৰাক দুখন ডিমাপুৰৰ পৰা আনিছিল গুৱাহাটীলৈ ইউপি 15 DT 3046 আৰু ইউপি 15 DT 7764 নম্বৰ দুখন ডিমাপুৰৰ পৰা আনিছিল অবৈধ সুপাৰী ট্ৰাক দুখনত অনা সুপাৰীখিনি আছিল ম্যানমাৰৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে সুপাৰীখিনি বজাৰৰ আনুমানিক মূল্য প্ৰায় 1,50,00,000 টকা আনহাতে জব্দকৃত ট্ৰাকখনৰ লগতে ডিলাই আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ 2 চালক আৰু 2 হেণ্ডিমেন সম্প্ৰতি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে সোধপোছ অব্যাহত আছে বুকাজনৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম গড়কাপ্তানি মেকানিকেল বিভাগৰ নিজাকৈ নাই কাৰ্যালয় বৈঠালাংশ গড়কাপ্তানি পথ কাৰিকৰী অভিযন্তাৰ কোৱাৰ্টাৰত বিগত 8 বছৰ ধৰি চলি আছে মেকানিকেল বিভাগৰ যাৱতীয় কাম কাজ সম্প্ৰতি বৈঠালাংশস্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যনিৰ্বাহক অভিযন্তাই উক্ত ডংকামুকাম গড়কাপ্তানি বিভাগৰ মেকানিকেল কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে এক জাননী হয় এই জাননী যোগে কোৱাৰ্টাৰ অচিৰে খালী কৰি নিৰ্দেশ প্ৰেৰণ কৰা হয় কিন্তু কাৰ্যালয় উঠাই নিবলৈ অন্য কোনো বিকল্প উপায় নেদেখি আজি কুপতি চলাই থাকিবলগীয়া হৈছে এই চৰকাৰী কোৱাৰ্টাৰতে বিভাগীয় কাম কাজ উল্লেখযোগ্য যে যোৱা 2013 বৰ্ষত পৃথক ৰাজ্য আন্দোলনৰ নামত একাংশ আন্দোলনকাৰীসকলে জিলাখনৰ কেইবাটাও ঠাইত চৰকাৰী কাৰ্যালয় ভৱন আদি জ্বলাই ছাৰখাৰ কৰে আৰু সেই সময়তে ডংকামুকাম স্থিত গড়কাপ্তানিৰ মেকানিকেল বিভাগৰ কাৰ্যালয় জ্বলাই ছাৰখাৰ কৰে একাংশ তথাকথিত আন্দোলনকাৰীসকলে তেতিয়া চৰকাৰী কাম কাজ চলাই নিব পৰাকৈ অস্থায়ীভাৱে স্থানান্তৰিত কৰি অনা হয় বৈঠালাংশৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কোৱাৰ্টাৰত ইফালে বিভাগটোৰ বাবে এতিয়ালৈকে পূৰ্ব স্থানত কাৰ্যালয় নিৰ্মাণ কৰা নাই এনে পৰিপ্ৰেক্ষিতত কাৰ্যালয়খন চিৰদিনৰ বাবে বন্ধ হৈ পৰিব নেকি এনে আশংকাই কৰিবলৈ লৈছে একাংশ ৰাইজে এটা টাইমত এনেকৈ হ'ব পাৰে মানে কি ধৰক যেতিয়া কমপ্লিট ৰিটায়াৰ হৈ যাব টোটেল মানে ষ্টাফেই নাইকিয়া হৈ যাব মানে ধৰক তলৰ ফ'ৰ্থ গ্ৰেডবিলাক থাৰ্ড গ্ৰেডবিলাক তেতিয়াহ'লে আপোনালোকে মেকানিকেল চাব ডিভিজনটো কি হ'ব তেতিয়া কি হ'ব এতিয়াতো চৰকাৰেহে গম পায় আমিতো গম নাপাওঁ ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ উলুকুঞ্জিত তিৱাসকলৰ পৰম্পৰাগত নৃত্য গীতৰ ওপৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে 15 দিনীয়া কৰ্মশালা উলুকুঞ্জিৰ তিৱা কালচাৰেল ছ'চাইটিৰ কমপ্লেক্সত নৃত্য গীত তথা ঢোল বাদনৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমাৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ পুৱা বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে শুভ উদ্বোধন কৰে এই 15 দিনীয়া কৰ্মশালা অনুষ্ঠানৰ
কৰ্মশালা উদ্বোধন কৰি সভাত উপস্থিত সকলো ৰাইজক সম্বোধন কৰি মুখ্য অতিথি তথা উদ্বোধক কাৰ্যবাহী সদস্য তেৰণে কয় যে বৰ্তমান উঠি অহা যুৱক যুৱতীয়ে নিজৰ পাৰম্পৰিক নৃত্য গীত গাবলৈ বা পৰিৱেশন কৰিবলৈ আগ্ৰহ কৰিব নোখোজে কিন্তু যুৱক যুৱতীসকলেহে এইসমূহ শিকি নতুন মাত্ৰা প্ৰদান কৰি বিশ্ব দৰবাৰলৈ নিব লাগিব ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগিব বুলিও কয় ভাষণ প্ৰসংগত উল্লেখ্য যে এই উদ্বোধনী অনুষ্ঠানত স্থানীয় জনপ্ৰতিনিধি ডি উফিং মাছলাই ভিডিচি অধ্যক্ষ লাল সিং মাদাৰ টিৱা মাথানলাই টংখাৰ সভাপতি জনাৰ্দন পাটৰ সম্পাদক কুমুদ মিথি কাৰ্বি আংলং জিলাৰ টিৱা সাংস্কৃতিক ছ'চাইটিৰ সভাপতি আৰ্ডিয়ান মাছলাই আমৰি লেমছৰ সম্পাদক নিবন আমচি আজছুৰ সম্পাদক ডমিনিক ছাত্ৰা প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সিএম সাহেব পেন সিএম সাহেব লালি পিংকাত মানে নাংলি থানা টেং পেন যে কাজেন লং লং gitu kapre khai kita kad bi pendang log lo metang pendeng sumport kilung ke kan ka dewi ke teng lai oi mitu mang than pon je pha si ka dewi por ma ke ladak ni ke phobe ji ki pon ji ke la tum akhang bong ka ki tum ke dam tang kar bi tuma khai lo ma tang lo pen ke dam tang taring ko thop si mang ke ma tum mang teng lo pen ke dam tang taring ko se ke bang ke la bang ke adivasi tum pha lo ini bang ke da ki ba la pen gari tu bakai pang sini ceng kon, jokro, lalu jokro ko pilih bangkai lagi, basically kalian tum dun paling kan paling tipe heng ceng abang, koson nanti di pen ke soal mah, koson si ke soal mah, kupia okreng mah, so kupia di tipe je tu pipi mah, lah bangkai ubi ni tum katini, tu dah je pasti, lalu ketan paling sini ke ko, kalau temas konser pen atau itu kon, kasih mandak bangkai di benceng kolom mulai dari ke truk bangkai ketan itu mungkin itu सरकार हिंग पेन तब सुप तंग तुमान अनोंगनाम पीपंजी चारी मुझे पीपंजी लासो टेक लासो कचारी के टेक पेन मुआलांग तुम आखायंग पॉम किलुं कितान पोता आंसो उबे मिदुं ता तेने ले पेन किलुं कितान पे दो पंजी के टेक पंजी मासु लासो को माथा पंजी दो पंजी के टेक असे लांग तुम अपन चु तंग मा कोन बचन नि दे बांग लो ये द ट्रेनिंग लांग तुम पानी ने पीजी पीजी के कोन लो लांग तुम आखाय तुम मथांग तंग दो बात किलुं के कान लांग कोन पिसल तुम दो लो पहला सो प्रांग बांग langsung hem retikin pendang lok ladak result terang itu belah tinggal kam ke klaim itu up to melangkon bisilah kadang Thomas Council pendisi government pagi ini masih CDI tinggi jadi aku mapi tangkang lok langsung dewa kasar society transportasi langban so kam ke ciri pada pilih yang kemana itu tangkang News Text Report Kat News কাৰ্বি আংলং জিলাৰ ঠেনটাঘাট সোণাপুৰ বিয়াপ্তি চাৰ্জত অনুষ্ঠিত 15 সংখ্যক BBA বাৰ্ষিক অধিৱেশন সোমবাৰে সফল সামৰণি পৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে দলে বলে আহি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বাৰ্ষিক অধিৱেশনখনি সাফল্যমণ্ডিত কৰে উল্লেখযোগ্য যে এই বাৰ্ষিক অধিৱেশনখনি যোৱা 27 ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰে আৰু 1 মাৰ্চৰ দিনা শেষ হয় অন্তিম দিনৰ অন্তিম কাৰ্যসূচী পুৱা 11 বজাত BBA প্ৰসেনজিৎ দৈমাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় অন্তিমটো সভা BBAৰ কাৰ্যবাহী সম্পাদক সমাং তেৰণৰ সভাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত আধ্যাত্মিক কথা আৰু 15 সংখ্যক অধিৱেশনৰ বিভিন্ন দিশ আলোচনা কৰে সভাত KBCৰ পেষ্টৰ ৰেভাৰেণ্ড M সাখিন KABCৰ ৰেভাৰেণ্ড ডাভিডson ইংটিৰ উপৰিও BBA অন্তৰ্গত পেষ্টৰ সকলৰ লগতে ডেকন নিজ সকল যোগদান কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলাপ আলোচনা কৰে evangelism na sidisi pangtang pon lasi nili tum lahai alira cham arong ade ning arong pen ka chetong pen nili tum adungarai pen ke koi lang adir pijir po tum pen ta nili tum pen pini charlie long pen morni si nili tum ong dung ni si pen ning arong pen karbyang long pen nili tum
alir pen alor pen bade ning rong pen do pon thak pon thek jima pula ha ki mang pen si ile tum ning si pen king council jor pon ra kar biang long asu si pa mi pon thek jima pula ha ki mang si ile tum pini bangso conference ke ile tum aning kan bang ta do lo so conference ke lo si tarik in ko ra troxy February chi klo pen non pini ki jut arni lo pini Mars tarik silo si non mat lang no Nanti lah non 15 ang deng annual conference do lo non eprang ke bang ji nang letum la Bethel Baptist Association song pen kupilo ke mang pon ke klempon ji kachisik choro lo nilitum Bethel Baptist Association akemang ke akaprek ke thang ta bilo nilitum ke arna marat ke pachan wi afan lapen Christiana song on nitum an so se ke chelang thimu chot thek ponjima ju lo hai si nilitum la si aning kan wang ta nilitum la som thak si ning kan se ka mei pi ku nilitum chingrum pon bom lo ba si ki wang hilang arnian si tame nilitum abang putin ta akar ido lapen akemang do jote aning kan wang ta nitum bat muchot bom sonte tu la sana kemang si nilitum pa phang bom yo pa anu tin alidar as songja pi tum ta matha bom lo News Text Report Kat News সময় সে দিছো বাণিজ্যিক বিৰতিৰ Claret Unisex Salon kichengsi sopinsu lapen soar loapan kipamada diem karbi risonimso rong aje nang kilia pora hut Claret Unisex Salon ahinpen nang 1 pilo isi warsai kime laki hair straightening 2199 hair smoothing 3299 hair rebonding 4299 lapen keratin 4299 ador pen longpon igji apor kimi warsai kimi nang litum cemat mepit unni la silabang so warsai kimi ahut nang litum tengne ne pin pen ali chuan dun ikha ning chipa bipe pin pen humri dam non la pen nang litum kemese nang thek longpon igji adem lake rong parpi rong berot iron bridge dung difu karbiang long kachini le thorjia phan humri ta me 6001213664 Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ৰাজ্যত বসবাস কৰা নিগোষ্ঠীসকলৰ পৰম্পৰাগত গীত মাত তথা নৃত্য আধুনিক ধামখুমীয়াত হেৰাই নাযাবলৈ পৰ্যায় মানে সংৰক্ষণ তথা সংগ্ৰহ আৰু বিকাশৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি সম্পত্তি তৎপৰ হৈছে অধিক উন্নয়নৰ বাবে এনে প্ৰচেষ্টাৰে অংশ পশ্চিম কাৰ্বি আংলঙৰ 7 গাঁৱত আজিৰে পৰা আৰম্ভ কৰিছে গুৰুত্বপূৰ্ণ কৰ্মশালা ডিফু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু গাৰো কালচাৰেল ছ'চাইটিৰ উদ্যোগত আৰম্ভ কৰিছে 15 দিনীয়া প্ৰশিক্ষণ তথা কৰ্মশালা অহা 16 মাৰ্চত শেষ হ'বলগা এই প্ৰশিক্ষণমূলক কৰ্মশালাখনিৰ অন্তিম দিনৰ উপলক্ষে আয়োজিত সভা সাংস্কৃতিক পৰিক্ৰমাৰ উপ সঞ্চালক হেমাৰী তকপিয়ে কয় যে পুৰণি গীতৰ মাতৰ সংৰক্ষণ বিস্তাৰ আৰু জনপ্ৰিয়তা অৰ্জনৰ বাবে বিভাগীয় তৰফৰ পৰা কৰি অহা প্ৰচেষ্টাৰ অংশৰূপে এই কাৰ্য ৰূপায়ণ কৰা বুলি কয় গাৰো কালচাৰেল ছ'চাইটিৰ সভাপতি হিৰচন চাংমাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত সাংবাদিক নিজা কালচাৰেল প্ৰেমী বহু ব্যক্তিসকল উপস্থিত থাকে আমাৰ কাৰ্বি আংলঙতো মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বিভিন্ন জনগোষ্ঠীৰ তেওঁলোকৰ সংস্কৃতি ৰক্ষণাবেক্ষণ তেওঁলোকৰ সংস্কৃতিৰ বিকাশ প্ৰায় হেৰাই গৈছে এতিয়াহে যেনে তেনে
মংগলিনী ৰিপৰ্ট কাট নিউজ বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত 24 নং দেওপানী সমষ্টিৰ ৰঙাগড়া কাটটিমুং গাঁৱত মাটিক লৈ কাট নিউজত ইতিমধ্যে সম্প্ৰচাৰ কৰা বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দিছে মাটিৰ মালিক বুলি দাবী কৰা টেৰাং পৰিয়ালে তেওঁলোকৰ দাবী যে যিটো স্থানত কাটটিমুং গাঁৱৰ কালচাৰেল কমপ্লেক্স সজোৱা আছে সেই মাটি প্ৰকৃততে তেওঁলোকৰ ককাদিনৰ মাটি ৰঙাগড়া টেৰণ গাঁৱত যি স্থানত পুৰণি কালচাৰেল কমপ্লেক্স আছে সেই মাটি সামুৱেল টেৰাঙৰ মাটি এই মাটি তেওঁলোকৰ ককা দিনৰ সেয়ে টেৰাং পৰিয়ালে নিজৰ অধিকাৰ গছ গছনি তথা ফচলৰ গছ ৰোপণ কৰিছিল এই দাবী সামুৱেল টেৰাঙৰ কিন্তু কাটটিমুং গাঁৱৰ ৰাইজ আৰু ৰঙাগড়া টেৰণ গাঁৱৰ ৰাইজে মিলি ইতিমধ্যে ঠন ধৰি উঠা 900ডাল তামোল গছ 100ডাল কলগছ 150 ডাল কমলাৰ গছ আৰু 40ডাল মূল্যৱান চন্দন গছ কাটি তহিলং কৰাৰ লগতে সীমাবেৰা নষ্ট কৰি পেলায় আনহাতে টেৰাঙে সংবাদ মাধ্যমক সদৰি কৰে যে যোৱা 1975 চনত উক্ত মাটিত কেচিএছে কালচাৰেল কমপ্লেক্স সজাই আৰু দুবাৰকৈ উক্ত স্থানত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱো অনুষ্ঠিত কৰিছিল পৰৱৰ্তী সময়ত তদানীতন ASDC CPIML লৈ ৰাজনৈতিকভাৱে খেলিমেলি পৰিস্থিতি আহি পৰাত আৰু মহোৎসৱ তাত অনুষ্ঠিত নহ'ল আৰু সমগ্ৰ এলেকা বন জংঘলেৰে আগুৰি ধৰে এই ঘটনাৰ পিছত ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ মাটি সংক্ৰান্তীয় নিশ্চিত নথি লাভ কৰে ইয়াৰ পিছতো মাটি দুখৰক লৈ আইনী প্ৰক্ৰিয়া এতিয়াও চলি আছে কোৰ্টত এনে পৰিপ্ৰেক্ষিতত ৰাইজে গ্ৰহণ কৰা এই ব্যৱস্থাত পৰিয়ালটোৱে অতিশয় দুখ প্ৰকাশ কৰে অৱশ্যে আগন্তুক সময়ত মাটিক লৈ আইনী প্ৰক্ৰিয়া আৰু উক্ত ঘটনাক লৈ প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অনাগত সময়তহে ক'ব পৰা যাব fully wrong athima nonjung kebang au somarsi lakadu wi thangchi nipin pensi labangso kam kemlo lasi labangso bangke nil tum condemn ponlo lapen rada tum tami nil tum se don lo lapen si lakadu ke nil tum da rada support pen nil tum kachisong ponye phan lapen non civil procedure nil tum dambom lo lasi labangso along lasi kethe ke ding tum tame lakadu ke dak authority tum tame nil tum phan final verdict mate judgment nang pi phan ahok kang sai kilong phan ni tum boi pon lo nang tum police tum pen pene kirap chang ni tum patumi por police along ta dam lo lasi kedam ta por neli dam lo lasi tumi ki pi pen non fire non pr lo lasi non neli non pini masi sd office dampen lakadu tumi footage kadu e chapaklang ko lapala supo thaksi aku nili kirap cha hangdamji kusi nili pathapon yaro office pe nale tum kopilon te ala te me ki pu ganon yaro office pen ke nile tum phan ke paten ton lo nil tum phan ha council wang po hearing le wango pulo setame non sir rongpi sir tenzing sir pen jok tame nil tum phan thang nakang sai pipidelo lapen council wang no punil tum pen than lo si tries ni tum dam lo sitame 17 and non 20 anke upwarding pick an lo lasi non puta me lani tum phan wadi pipedel বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ